নমস্কাৰ এছিয়ান ইনফোটেক উদালবাকাৰ ব্ৰাঞ্চৰ অফিচিয়েল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। যদি আপুনি নতুন ৰেচন কাৰ্ড এপ্লাই কৰিব খুজিছে নাইবা মেম্বাৰ এডিশন কৰিবলৈ যাব তেন্তে কিছুমান ভুলৰ পৰা সাৱধান থাকিব লাগে, কিয়নো কিছুমান সাধাৰণ ভুলৰ বাবে বহু আবেদন ৰিজেক্ট হৈ যায়। আজিৰ ভিডিঅ'ত মই আপোনাক এটা সহায়ক চেকলিষ্ট দিম যি অনুসৰণ কৰিলে আপোনাৰ আবেদন সহজে একচেপ্ট হ'ব পাৰে। ৰেচন কাৰ্ডৰ ফৰ্ম কেনেকৈ ভৰিব লাগে তাৰে ডিটেইল ভিডিঅ' আমি ইতিমধ্যে আপলোড কৰিছোঁ। ডেছক্ৰিপশ্যনত লিংক আৰু আই বাটনত দিয়া আছে, সময় পালে চাব পাৰে। এই চেকলিষ্টৰ প্ৰথম পইণ্ট হ'ল সঠিক ফৰ্ম চি ব্যৱহাৰ। ডাউনলোড কৰক pds.assam.gov.in পৰা নাইবা আপোনাৰ জিলা উপজিলাৰ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছৰ কাৰ্যালয়ৰ পৰা। দোকানৰ পৰা কপি কৰা আউটডেটেড ফৰ্ম ৰিজেক্ট হ'ব পাৰে। পইণ্ট 2, পৰিয়ালৰ এনুৱেল ইনকাম 4 লাখ টকাৰ তলত হ'ব লাগিব আৰু এই কথাটো আপুনি ক্লিয়াৰলি নিজৰ ফৰ্মত মেনশ্যন কৰিব লাগিব। পইণ্ট 3, আবেদন কৰিব লাগে ঘৰৰ আটাইতকৈ জ্যেষ্ঠ মহিলা সদস্যই। যদি মহিলা সদস্য নাই তেন্তে আটাইতকৈ জ্যেষ্ঠ পুৰুষ সদস্যই আবেদন কৰিব পাৰে। সেই ক্ষেত্ৰত গাঁওবুঢ়া, পঞ্চায়ত সভাপতি, ৱাৰ্ড কমিশ্যনাৰ অথবা ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছৰ ইনস্পেক্টৰৰ পৰা এটা চাৰ্টিফিকেট লাগিব, লগতে এফিডেভিট এটাচ কৰিব লাগিব। পইণ্ট 4, পৰিয়ালৰ সকলো সদস্যৰ বৈধ আধাৰ কাৰ্ডৰ কপি ফৰ্মৰ লগত এটাচ কৰি দিব লাগিব। পইণ্ট 5, পৰিয়ালৰ প্ৰত্যেক সদস্যৰ পাছপোৰ্ট চাইজ ফটো দিব লাগিব। হোৱাইট বেকগ্ৰাউণ্ডৰ ফটো হ'লে বেছি ভাল। পইণ্ট 6, পৰিয়ালৰ যোগ্য সদস্যৰ ভোটাৰ আইডিৰ কপি আৰু ভোটাৰ লিষ্টৰ কপি এটাচ কৰি দিব লাগিব য'ত চিৰিয়েল নম্বৰ মাৰ্ক কৰা আছে। পইণ্ট 7, এক্সপায়াৰ্ড ID দিয়া যাব নালাগে। ড্ৰাইভিং লাইচেন্স বা পাছপোৰ্ট যদি ম্যাদ উত্তীৰ্ণ হৈছে আবেদন ৰিজেক্ট হ'ব পাৰে। পইণ্ট 8, বেংক পাছবুকৰ কপি এটাচ কৰক যাৰ পৰা এড্ৰেছ আৰু ID ভেৰিফাই কৰিব পাৰি। পইণ্ট 9, আগতে অন্য ঠাইত ৰেচন কাৰ্ড থকা হ'লে আগৰ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছৰ অফিচৰ পৰা ছাৰেণ্ডাৰ চাৰ্টিফিকেট এটাচ কৰিব লাগিব। পইণ্ট 10, বিয়াৰ পিছত পত্নীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ ডিলিশ্যন চাৰ্টিফিকেট এটাচ কৰিব লাগিব আগৰ ঠিকনাৰ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছৰ অফিচৰ পৰা। পইণ্ট 11, 10 বছৰৰ তলত থকা শিশু সদস্যৰ বাবে বাৰ্থ চাৰ্টিফিকেট এটাচ কৰিব লাগিব। পইণ্ট 12, ফৰ্ম স্পষ্ট আৰু পঢ়নযোগ্যভাৱে ভৰিব লাগিব। ঘহৰ, মচি দিয়া বা ইনকমপ্লিট ফৰ্ম ৰিজেক্ট হ'ব পাৰে। পইণ্ট 13, জমা দিবৰ স্থান হ'ল গাঁও পঞ্চায়ত কাৰ্যালয়, মিউনিচিপাল অফিচ বা ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ব্ৰাঞ্চ, জিলা বা উপজিলাত। এই চেকলিষ্টটো আপোনাৰ বাবে সহায়ক হ'ব বুলি মই বিশ্বাস কৰোঁ। আবেদনৰ ফৰ্ম কেনেকৈ ভৰিব লাগে তাৰ ষ্টেপ বাই ষ্টেপ ভিডিঅ' আগতেই আপলোড কৰা হৈছে। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। ভিডিঅ' ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক এছিয়ান ইনফোটেক উদালবাকাৰ ব্ৰাঞ্চৰ চেনেলত। বেল আইকন প্ৰেছ কৰিব নাপাহৰিব। ধন্যবাদ আৰু শুভকামনা।